বাজাৰত দি আছো বাজাৰত পৰা আমি আজি কিনি আছো আজিৰ দিনত 50 টকা এই তিনিবিধ সামগ্ৰী যদি আমি একেলগে হিসাব কৰো তো জানুৱাৰী মাহৰ পৰা প্ৰায় অলমোষ্ট 67 रुपये 70 টকা ৰাইজে নিজৰ পৰা ৰাইজে উপকৃত হ'ব আমি এনেকে ব্যৱস্থা আমি গ্ৰহণ কৰিছো যেতিয়া আমি চাউল বিনামূলীয়া চাউল আমি গ্ৰহণ কৰো তেতিয়া ই-পোষ্ট জৰিয়তে ই-পোষ্ট কৰি আমি ৰেচন দোকানত গৈ সুলভ মূল্য দোকানত গৈ ই-পোষ্টৰ জৰিয়তে আমি আমাৰ এই সামগ্ৰী গ্ৰহণ কৰো ঠিক তেনেদৰে আমি যেতিয়া দালি ল'ম তেতিয়া একবাৰ ই-পোষ্ট নিমখ ল'লে আৰু একবাৰ ই-পোষ্ট আৰু চেনি ল'লে আৰু একবাৰ মানে প্ৰতিবিধ সামগ্ৰীৰ কাৰণে প্ৰতিবাৰ আমাৰ ই-পোষ্ট কৰিব লাগিব যাতে ৰাইজে গম পায় আৰু ৰাইজে আৰু আমাৰ দোকানী সকলৰ ভিতৰত যাতে ট্ৰান্সপাৰেন্সিটো বজাই থাকে ৰাইজে বাধ্য নহয় যে আমি তিনিবিধ সামগ্ৰী আমি ল'ব লাগে কোনোবা ৰাইজে ক'ব পাৰে যে মোক মচুৰ দালিটো লাগে মোক চেনি নিমখ নালাগে I invite you to join me for my 3 hours workshop on ChatGPT on AI tools where I'm going to teach you how you can integrate all the AI in order to automate 50% of your work and get that salary hike that you want. स्वायत्तशासित परिषदर माननीय कार्यवाही सदस्यসকল माननीय विधायकসকল जिल्ला आयुक्तসকল प्रतिजन विशिष्ट व्यक्ति तथा राइजक আজি আমার বাবে এক গৌরবতী মাননীয় মুখ্যমন্ত্রী নিশ্চিতি প্রদান করে শুভারম্ভণী অনুষ্ঠান